নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ পংকিতাশ্ৰী 2021 নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্ভৱ নহয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰয়োজন হ'ব গাইডলাইনৰ সংশোধন বৃহস্পতিবাৰে এই কথা সদৰি কৰিলে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণ কেতিয়া 2021 নিৰ্বাচনৰ পূৰ্বে হ'ব নেকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ শেহতীয়াকৈ এই প্ৰশ্নই উদ্বিগ্ন কৰি ৰাখিছে গৰিষ্ঠ সংখ্যক ৰাজনৈতিক নেতা টোপনি কাঢ়ি নিছে বহু ৰথী মহাৰথীৰ মঙলবাৰে দেশৰ নিৰ্বাচন আয়ুক্তই 2021 নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ 2021 মাৰ্চৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ ইংগিত দিছিল ইয়াৰ পিছতেই পুনৰ চৰ্চালৈ আহে বিষয়টো ইয়াৰ মাজতে বৃহস্পতিবাৰে মুখ খুলিলে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ 18ৰ তৰফৰ পৰা কৰা এক প্ৰশ্নৰ উত্তৰত ডক্টৰ শৰ্মাই ক'লে 21 নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰয়োজন গাইডলাইনৰ সংশোধনৰ ডিলিমিটেশনৰ এক্টত লিখা আছে যে 2001 ওপৰত নিৰ্ধাৰণ হ'ব গতিকে সংবিধান সংশোধন কৰি যেতিয়ালৈকে 2011 তো নানিব তেতিয়ালৈকে তো ডিলিমিটেশন এই ইলেকশ্যনৰ আগত হ'বই নোৱাৰে মই কিয় লিখি থাকে মানুহবিলাকে বুজি নাপাওঁ কিন্তু মোৰ যিমান দূৰ নলেজ যায় যে 2001 জাগাত সংবিধান সংশোধন কৰি ভাৰত চৰকাৰে 11 কৰিব লাগিব এতিয়ালৈকে হেতু প্ৰক্ৰিয়া আৰম্ভ হোৱাই নাই এই কথা সদৰি কৰি ডক্টৰ শৰ্মাই পুনৰ ক'লে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ 2001 পৰিৱৰ্তে 2011 লোকপিয়লৰ ভিত্তিত হ'ব বৰ্তমান চলা প্ৰক্ৰিয়া কেৱল 6 নম্বৰ দফা কাৰ্যকৰীৰ অংশ এই প্ৰক্ৰিয়াটো ইলেকশ্যনৰ আগতে সম্ভৱ হ'ব বুলি মই নাভাবো এটো এটা ক্লজ 6 ৰূপায়ণৰ সময়ত ডিলিমিটেশন প্ৰয়োজন হ'ব সেইকাৰণে এটো এটা আগতীয়া পদক্ষেপ যে আমি যেতিয়া ক্লজ 6 ৰ ফালে যাম ডিলিমিটেশন যাতে ৰেডি হৈ থাকে উল্লেখযোগ্য যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হলে বহু মন্ত্ৰী বিধায়কে হেৰুৱাব নিজৰ সমষ্টি যাক লৈ সন্দিহান গৰিষ্ঠ সংখ্যক ৰাজনৈতিক নেতা কিন্তু বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাই শান্ত কৰিব ৰাজনৈতিক ভৱিষ্যতক লৈ উদ্বিগ্নতাত ভোগা ৰথী মহাৰথীসকলক কেমেৰা পাৰ্চন নিতুলৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এটা দল এটা প্ৰতীক আৰু এখন পতাকাৰ পাছত উমৈহতীয়া সংবিধান আৰু কৰ্মসূচীৰ প্ৰস্তাৱেৰে জাতীয়তাবাদী শিবিৰক একত্ৰিত হোৱাৰ পুনৰ আহ্বান জনালে অখিল গগৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহোতে অখিল গগৈয়ে দুহাৰিলে পূৰ্বৰ স্থিতিত অটল থকাৰ কথা জাতীয়তাবাদী শিবিৰক অখিল গগৈৰ পুনৰ আহ্বান অজুহাত বাদ দি একেলগ হোক সকলো অন্যথা এইবাৰ বিপদ অনিবাৰ্য যদি সঁচাকে একলগ নহয় অসমৰ মানুহবিলাক এইবাৰ কিন্তু একেবাৰে ডাঙৰ ভয়ংকৰ বিপদ হ'ব এটা দল এটা প্ৰতীক আৰু এখন পতাকাৰ পাছত এইবাৰ অখিলে দিলে উমৈহতীয়া সংবিধান আৰু কৰ্মসূচীৰ প্ৰস্তাৱ অজুহাতবিলাক সকলোৱে বাদ দি সঁচা সঁচি এটা আঞ্চলিক ৰাজনৈতিক দল হ'ব লাগে সেইকাৰণে মই বাৰম্বাৰ কৈছো যে সকলো ঐক্যবদ্ধ হ'ব লাগে এটা ৰাজনৈতিক দল হ'লেতো এখন সংবিধান আৰু এখন কৰ্মসূচী থাকিব তাতে মতাদৰ্শটোৰ কথা লিখা থাকিব আৰু তাতে কৰ্মসূচীখনতে গোটেই কৰ্মপন্থাটো লিখা থাকিব গতিকে সকলোকে আছু AJYCP KMSA সকলো জনগোষ্ঠীয় সংগঠন সকলো আঞ্চলিক দল সকলো একলগ হ'ব লাগিব অখিলৰ স্পষ্ট কথা কেৱল জাতীয়তাবাদেহে প্ৰতিহত কৰিব পাৰিব বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদক এটা কথা মনত ৰাখিব সাম্প্ৰদায়িক ফেচিবাদক কেৱল জাতীয়তাবাদেহে এতিয়া মানে প্ৰতিহত কৰিব পাৰিব আসু AJYCP কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি সকলো জনগোষ্ঠীয় সংগঠন আৰু আঞ্চলিক দলক একগোট হোৱাৰ আহ্বান জনায়ো থমকি ৰবলৈ বাধ্য হৈছে অখিল গগৈ কাৰণ অখিলৰ প্ৰস্তাৱত সঁহাৰি নাই কোনো এটা জাতীয়তাবাদী শিবিৰৰ
একালত অখিলৰ কাষত চাৰদৰে লাগি CAA বিৰোধী আন্দোলনত জপিয়াই পৰা পলাশ চাংমায়ো আজি নিমাত AJYCPৰ দৰে আছুৱেও স্পষ্ট কৰা নাই স্থিতি জাতীয়তাবাদী শিবিৰৰ চিন্তাৰ এই ধূসৰতা দেখি আচৰিত হৈছে অখিল জাতীয়তাবাদী শিবিৰৰ বেকাবেকি কথাটো ক্ষোভিত হৈছে অখিল গগৈ যদি হসাকে বিজেপিক যদি কোনোবাই ওয়াক ওভার দিব খুঁজছে এটো বেলেগ কথা বিজেপিক যদি জিকাই পঠিয়াব খুঁজছে তেতিয়ালে 10টা দল কৰক কিন্তু যদি বিজেপিক প্ৰতিহত কৰিব লাগে আমি সকলো একলগ হ'ব লাগিব আৰু সকলো অজুহাতে এৰি দিব লাগিব কিন্তু মানুহবিলাকৰ কথাবিলাক আপোনালোকে দেখিছে বেকাবেকি আৰু মই আচৰিত হৈছো যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে সদৌ অসম ছাত্ৰ সন্থাই কিয় স্পষ্টকৈ কোৱা নাই যে সকলো একলগ হ'ব লাগে 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সম্পৰ্কত অখিলৰ মন্তব্য নিৰ্বাচন খেলা নেখেলাটো সৰু কথা জাতিক বচোৱাটোহে ডাঙৰ কথা মাতৃ পত্নী পুত্ৰ তথা দলৰ সৈতে কথা পাতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নকৰা সম্পৰ্কত সিদ্ধান্ত ল'ব বুলিও স্পষ্ট কৰিলে অখিল গগৈয়ে চিঠি পঠিয়াইছে কিন্তু এতিয়ালৈকে মই বিবেচনা কৰা নাই মানে মই ইলেকশ্যন খেলাটো ইম্পৰ্টেণ্ট নহয় জাতিটোক এবাৰ আমি বচাব পাৰিম নে নাই মানে মই সব মোৰ মাৰ লগত কথা পাতিব লাগিব অনুমতি ল'ব লাগিব মোৰ পত্নী মোৰ ল'ৰা ডাঙৰ হৈছে তেওঁলোকৰ লগত কথা পাতিব লাগিব সংগঠনৰ লগত কথা পাতিব লাগিব সকলোৰে লগত কথা পাতি সিদ্ধান্ত ল'ম কিন্তু এতিয়া ব্যক্তিগত কথা নহয় জাতি বচোৱাৰ কথা এতিয়া অসুখত ভুগি আছে অখিল গগৈ পেটৰ বিষত কুঙা হোৱা কাৰাৰুদ্ধ অখিলক বৃহস্পতিবাৰে চিকিৎসাৰ বাবে আৰক্ষীয়ে লৈ আনিলে GMCHলৈ GMCH চৌহদতে সকলো জাতীয়তাবাদী শিবিৰক পুনৰ একেলগ হোৱাৰ আহ্বান জনালে অখিল গগৈ কেমেৰা পাৰ্চন হিতেশৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শান্ত হোৱা নাই অদৃশ্য শত্ৰু কৰোনা লকডাউন প্ৰত্যাহাৰৰ পাছত বৃদ্ধি পাইছে কৰোনাৰ ত্ৰাস অসমত একেদিনাই মৃত্যুক আঁকোৱালি ল'লে সৰ্বাধিক 18 জনকৈ কৰোনা আক্ৰান্ত হয় ইফালে কৰোনা আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকাৰ পিছে পিছে আগবাঢ়িছে ভাৰত ভবাতকৈও ভয়ংকৰ দেখাতকৈও অতি কৰুণ অসমত কৰোনাৰ সৰ্বগ্ৰাসী ৰোগ একেদিনাই মৃত্যু সৰ্বাধিক 18 জনৰ আপুনি মই নভবাকৈয়ে অসমত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অদৃশ্য শত্ৰু কৰোনাই লকডাউন নৈশ সান্ধ্য আইন প্ৰত্যাহাৰৰ লগতে একাংশৰ অসজাগতাৰ বাবে ক্ৰমাৎ ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম বুধবাৰৰ দিনটোতে একেদিনাই প্ৰাণ গ'ল 18 জন কৰোনা আক্ৰান্তৰ মৃতসকল ডিব্ৰুগড়ৰ আব্দুল হক দীপ্তিমণি গগৈ ঈদ মুহাম্মদ চৰাইদেউৰ ইন্দেশ্বৰ দাস তিনিচুকীয়াৰ কে জন্দিয়া লাবণ্য বৰুৱা মুথাং চুতীয়া ফুলেশ্বৰী ডেকা শিৱসাগৰৰ তয়েব আলম বৰা ধুবুৰীৰ বিষ্ণুপদা সাহা বিভাৰাণী সাহা গস্তুচন্দ্ৰ বৰ্মন গুৱাহাটীৰ জগদীশ চন্দ্ৰ দাস মাধৱ আনন্দ গোস্বামী বঙাইগাঁৱৰ গোলাপ চন্দ্ৰ দাস নলবাৰীৰ ৰজনীকান্ত হালৈ প্ৰফুল্ল কলিতা আৰু শোণিতপুৰৰ ভূমি দত্ত শৰ্মা অসমত বৰ্তমানলৈ কৰোনাত মৃত্যু 396 জনৰ বিগত 24 ঘণ্টাত কোভিড পৰীক্ষা কৰা 31562 জন লোকৰ ভিতৰত 2243 জন লোকৰ দেহত ধৰা পৰে মহামাৰী কৰোনাৰ অৱস্থিতি আক্ৰান্তসকলৰ 641 জন লোকে গুৱাহাটী মহানগৰীৰ অসমত বৰ্তমানলৈ মুঠ কৰোনা আক্ৰান্ত 1,33,066 জনলৈ বৃদ্ধি পাইছে ইফালে কৰোনাত সৰ্বাধিক আক্ৰান্ত আৰু মৃত্যুৰ তালিকাত আমেৰিকাৰ পাছতে আছে ভাৰতৰ স্থান প্ৰায় 32 কোটি 82 লাখ লোকে বসবাস কৰা আমেৰিকাত এই পৰ্যন্ত 65,49,475 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় 135 কোটি 26 লাখ লোকে বাস কৰা ভাৰতত আক্ৰান্ত হৈছে 44,65,863 জন লোক বিগত 24 ঘণ্টাত ভাৰতত সৰ্বাধিক 95,735 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু 1,172 জন কৰোনা ৰোগী বৰ্তমানলৈ ভাৰতত কৰোনাই প্ৰাণ ল'লে 75,062 জনৰ বিপৰীতে আমেৰিকাত এই পৰ্যন্ত মৃত্যু হৈছে 1,95,239 জন আক্ৰান্ত ক্ৰমাগতভাৱে বিগত 9 দিন ধৰি মৃত্যু হোৱা লোকৰ সংখ্যা 1000ৰ ওপৰত আছে ভাৰতত
এই পৰিস্থিতি অব্যাহত থাকিলে এদিন আমেৰিকাকো পিছ পেলাব ভাৰতে। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। প্লাজমা থেৰাপিৰে ভাৰতে লাভ কৰা নাই সফলতা। ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR প্ৰকাশ কৰিছে এইখিনি তথ্য। ভাৰতৰ 39খন হাস্পতালৰ 464 গৰাকীৰ ৰোগীৰ প্ৰদান কৰা হৈছিল প্লাজমা থেৰাপি, কিন্তু এই ক্ষেত্ৰত এতিয়ালৈ অহা নাই কোনো যোগাত্মক খবৰ। কিমান সফল প্লাজমা থেৰাপি? প্লাজমা থেৰাপিৰে কৰোনা নাশ সম্ভৱ নে? অসমত কিমান সফল স্বাস্থ্য বিভাগ? অসমত প্লাজমা থেৰাপিৰে কৰোনা ৰোগীক চিকিৎসা প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তেই উদয় হৈছে এনেবোৰ প্ৰশ্নৰ। কাৰণ প্লাজমা থেৰাপিৰে সুস্থ হোৱা নাই কৰোনা ৰোগী। শেহতীয়াকৈ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR প্ৰকাশ কৰা এক তথ্যত পোহৰলৈ আহিছে এই খবৰ। ICMR নিৰ্দেশত ভাৰতৰ 39খন হাস্পতালৰ ৰোগীক প্ৰদান কৰা হৈছে প্লাজমা। কৰোনাৰ সাধাৰণ লক্ষণ থকা 464 গৰাকী ৰোগীক প্ৰদান কৰা হৈছিল প্লাজমা থেৰাপি, কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে অহা নাই কোনো যোগাত্মক খবৰ। শীঘ্ৰেই এই বিষয়ে নিশ্চিত ফলাফল প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে ICMR সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে। ইফালে অসমত অব্যাহত আছে প্লাজমা থেৰাপিৰে কৰোনা ৰোগীক সুস্থ কৰাৰ প্ৰচেষ্টা। বৃহস্পতিবাৰেও স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে GMCHৰ কনিষ্ঠ চিকিৎসক সংস্থাৰ উদ্যোগত অনুষ্ঠিত প্লাজমা প্ৰদান কাৰ্যসূচীৰ। কৰোনাৰ পৰা আৰোগ্য লাভ কৰা অসম ৰাইফলছৰ উপৰিও আন আন ক্ষেত্ৰৰ বহু সংখ্যক লোকে প্ৰদান কৰিছে প্লাজমা। অসম ৰাইফলছৰ 13 জন আৰু কনিষ্ঠ চিকিৎসকসহ 35 জনৰ অধিক লোকে দান কৰিব প্লাজমা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সভাগৃহত অনুষ্ঠিত সপ্তাহজোৰা কাৰ্যসূচীৰ নাম দিয়া হৈছে লোহিতাঞ্জলি। অসমত প্লাজমা দানৰ ধাৰাবাহিক কাৰ্যসূচীৰ সময়তেই ICMR প্ৰকাশ কৰা এই তথ্যই বুমেৰাং কৰিব নেকি সকলোৰে তৎপৰতা। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। ৰাজনীতিলৈ গ'ল বহু গায়ক অভিনেতা। গায়ক অভিনেতাৰ ৰাজনীতিয়ে কি প্ৰভাৱ আৰু পেলাব সাংস্কৃতিক জগতখনক, ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী। যতীন বৰা সন্দৰ্ভত লগতে কি ক'লে নিশিতাই, আগবঢ়াইছে এই প্ৰতিবেদন। ৰাজনীতিয়ে বিভাজন আনিছে শিল্পীৰ মাজত। একাংশৰ ৰাজনীতিৰ যাত্ৰাত চিন্তিত অভিনেত্ৰী নিশিতা। ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা ৰাজনৈতিক জগতলৈ গায়ক অভিনেতাৰ সোঁত। কিন্তু এই কথাটোৱে এতিয়া উদ্বিগ্ন কৰি তুলিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীক। শিল্পীৰ মাজত এটা ডাঙৰ বিভাজন এটা সৃষ্টি হৈছে, যিটো আমি কেতিয়াও বিচৰা নাছিলো। ৰাজনীতিক নহয়, এজন ভাল অভিনেতা হিচাপেহে নিশিতাই চিনি পায় যতীন বৰাক। অভিনেতা হিচাপেহে মই যতীন বৰাক জানো। ৰাজনীতিবিদ হিচাপে মই তেখেতৰ লগত মোৰ তেনেকুৱা ধৰণৰ আজিলৈকে কথা পতা নাই বা হেৰি কৰা নাই, গতিকে সেইটো তেওঁৰ ব্যক্তিগত ডিচিশ্যন। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিত অটল আছে বলিষ্ঠ কণ্ঠৰে প্ৰতিবাদস্থলী কপোৱা অভিনেত্ৰীগৰাকী। আমি কিবা এটা বস্তু তেওঁলোকে ভাল পোৱা নাই আৰু আমি নামিছিলোঁ সেই বস্তুটোত, আৰু আজিও মই ডেফিনেটলি সেইটো মই সমৰ্থন নকৰোঁ। পিছে ৰাজনীতিলৈ আহিবনে নিশিতা গোস্বামী? নকৰোঁ। মই ৰাজনীতি এইকাৰণে নকৰোঁ কাৰণ মই ৰাজনীতিৰ বিষয়ে নাজানো, সেইকাৰণে অভিনয় কৰা মানুহ, গতিকে অভিনয় কৰি যাম। বৰ্তমান এগৰাকী অভিনেত্ৰী হিচাপে সুখী নিশিতাৰ মন আছিল এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰীৰ মাতৃ মলয়া গোস্বামীয়ে নিৰ্মাণ কৰিবলগীয়া চলচ্চিত্ৰত শীঘ্ৰেই দেখা যাব জনপ্ৰিয় অভিনেত্ৰীগৰাকী। মোৰ ভৱিষ্যতৰ আৰু আৰক্ষী বিষয়া যদি হ'ব পাৰিলোহেঁতেন, কাৰণ মই জানো যে আৰক্ষী বিষয়া এগৰাকী হ'বলৈ খুব কষ্টৰ প্ৰয়োজন, পঢ়া শুনাত খুব ভাল হ'ব লাগিব। বলিউড অভিনেত্ৰী কংগনা ৰাণাৱতৰ ক্ষেত্ৰত সংঘটিত কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি নিশিতাই এগৰাকী মহিলাই সাহসেৰে যুঁজ দিয়াৰ বাবে তেওঁক চেলুট জনায়। Influential actress of Indian cinema, and she is also very talented. I believe that whatever is happening right now with her is not really right. It's very illegal, and I really request the government to take care of her, and she needs absolute security, and I hope that
the things which is happening in her life should stop immediately. But I salute her guts. I really salute her as a woman, as a powerful woman of India. Every woman should be like her. তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18, অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ পূৰ্বে এতিয়া তুংগত উঠিছে ৰাজনৈতিক নেতাৰ মুখ চুপতিবোৰ। ব্যতিক্ৰম নহয় নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়কো দুয়োৰে কথাৰ কটাকটিয়ে এতিয়া আমোদ দিছে সি সমষ্টিবাসীক। নগাঁৱৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ অভিযোগ, ভয় ভাবুকি প্ৰলোভনেৰে নগাঁৱত চলিছে ভুৱা যোগদান। ডকাইতৰ হতুৱাই কংগ্ৰেছক ভাবুকি দিয়াৰ অভিযোগ। ডকাইতৰ হতুৱাই মেম্বাৰবিলাকক ভাবুকি দিছে যে তহঁতে যদি জইন নকৰ বিজেপিত তহঁতৰ মৃত্যু আমাৰ কথা বেয়া হ'ব। আহি পেলাই বিধায়কৰ ওচৰত জইন কৰিছে। চিডিউল কাষ্টৰ ঘৰ, চিডিউল ট্ৰাইবৰ ঘৰ, জেনেৰেল মানুহক দিয়াৰ কাৰণে তহঁতকো জেললৈ নিম এই বুলি ভয় খুৱাইও কালি জইন কৰাইছে। নগাঁৱৰ দক্ষিণ পাটত 500 কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰা বাতৰিক অপপ্ৰচাৰ আখ্যা দুৰ্লভ চমুৱাৰ। 500 কংগ্ৰেছীয়ে যোগদান কৰা পঞ্চায়তৰ সভাত চকীৰ সংখ্যা মাত্ৰ 400খন আছিল বুলি দাবী প্ৰাক্তন বিধায়কৰ। আৰু কালি আপোনালোকে দেখিছে তাত মিটিং, তাত আমি গম পাইছোঁ 500 মানুহে জইন কৰিবলৈ দিছে। তেওঁলোকে তাত আনিছে, তাত মানুহ আছে কিমান 400, চকী আনিছে 400 আৰু তাত জইন কৰিলে ক'ৰ পৰা 500? আমাৰতো তাত স্থানীয় মানুহ আছে, টেণ্ট হাউচৰ মানুহ আছে, আমি খবৰ পাওঁ। গতিকে তাত তেওঁলোকে এইটো এটা ভুৱা ৰাজেন গোহাঁই ঘৰত মানে ৰিপৰ্ট কাৰ্ড কিবা ভাল কৰিবৰ কাৰণে তেওঁ এই কথাবিলাক কৈছে। বিজেপিত ভুৱা যোগদানৰ অভিযোগ তোলা দুৰ্লভ চমুৱাক বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰত্যাহ্বান। কেৱল 500 কংগ্ৰেছীয়ে নহয়, ইতিমধ্যে বিজেপিত যোগদান কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক দুৰ্লভ চমুৱাৰ এজন ভতিজা ৰামানন্দ চমুৱাই। তেওঁ পৰিয়ালৰ মানুহ জইন কৰিছে। ইতিমধ্যে ৰামানন্দ চমুৱা বুলি তেওঁ নিজৰ ভতিজাকে যোৱা প্ৰয়োজন কৰিছে। আনকি কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি টুটুমণি লস্কৰেও বিজেপিত যোগদান কৰাৰ দাবী ৰূপক শৰ্মাৰ। বিভিন্ন কৰ্মীক তেওঁ ভয় ভাবুকি, কাৰোবাক পইচাৰ টোপ দিছে, কাৰোবাক ভয় কৰিছে। এগৰাকী মহিলা প্ৰাক্তন পঞ্চায়তৰ সভাপতি টুটুমণি লস্কৰ, তেওঁ যিধৰণে এগৰাকী নাৰীক যিধৰণে তেওঁ যিধৰণে ব্যৱহাৰ কৰিছে যে তেওঁ আকৌ MLA হ'ব, AUDFৰ ভোটত জিকিব, যিবিলাক তেওঁ জেলত ভৰাব, এই ধৰণৰ কথা বতৰাবিলাক মই নাভাবোঁ এজন প্ৰাক্তন বিধায়কৰ হ'ব লাগে। আৰু এই তালিকা আগন্তুক সময়ত কেইবা হাজাৰ হ'বলৈ গৈ আছে। প্ৰাক্তন বিধায়কক শিষ্টাচাৰৰ পাঠ দি ৰূপক শৰ্মাই অনাগত দিনত বিজেপিৰ যোগদান অনুষ্ঠানত চকী গন্তি কৰিবলৈ মাতিলে প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাক। তেওঁ কৈছে বোলে 500 মানুহ হোৱা নে 400 মানুহ হৈছে, মই নাজানো। তেওঁ টেণ্ট হাউচৰ বোলে চকী বোলে গন্তি কৰাইছে, মিটিং হোৱাৰ পিছত বোলে চকী গন্তি কৰিছে। মই আজিও আহ্বান জনাইছোঁ, আজি 100তকৈ বেছি হৈছে, তেওঁ ক্ৰমিক ভাৱ পঠিয়াই পেলাই চকীখিনি গন্তি কৰি লওক। নিৰ্বাচনৰ পূৰ্বে এতিয়া আন সমষ্টিৰ দৰে নগাঁও সদৰ তুতুংগত উঠিছে নেতাৰ মুখ চুপতি। বেবেজিয়াৰ পৰা ভাস্কৰ শইকীয়াৰ সহযোগত নীলোৎপল বৰা, নিউজ 18, অসম নৰ্থ ইষ্ট। এক ঐতিহাসিক ক্ষণ। বৃহস্পতিবাৰে চণ্ডীগড় আম্বালাত ৰচিত হ'ল ভাৰতীয় সেনাবাহিনীৰ আন এক গৌৰৱময় অধ্যায়। ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হ'ল 5খনকৈ ৰাফেল বিমান। বায়ুসেনাত সংযোজন 5 ৰাফেল যুদ্ধ বিমান। আম্বালাত ৰাফেলৰ গুজৰণি। শত্ৰু ৰাষ্ট্ৰক সকিয়নি ৰাজনাথৰ। ভাৰত এতিয়া সমৰসজ্জাৰ ইতিহাসৰ এক যুগান্তকাৰী ক্ষণত। এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। আম্বালাৰ বায়ুসেনাৰ ঘাটিত ভাৰতীয় বায়ুসেনাত ৰাফেল যুদ্ধ বিমানৰ অন্তৰ্ভুক্তিৰ এই ঐতিহাসিক ক্ষণত উপস্থিত থাকি ৰাজনাথ সিঙে প্ৰকাশ কৰে এই কথা।
গোল্ডেন এৰো প্ৰদৰ্শন কৰি চমক দিলে ৰাফেলে। বায়ুসেনাত সংযুক্ত হ'ল 5খন ৰাফেল। ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লিৰ উপস্থিতিত হাৰিয়ানাৰ আম্বালাৰ বায়ুসেনাৰ ঘাটিত অনুষ্ঠিত হয় আড়ম্বৰপূৰ্ণ অনুষ্ঠান। ভাৰতীয় সেনাবাহিনীৰ চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত আৰু বায়ুসেনা প্ৰধান ৰাকেশ কুমাৰ সিং ভাদুৰিয়াৰ উপস্থিতিত যুদ্ধ বিমান 5খন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজনাথ সিঙে। উদ্বোধনী ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে ভাৰতৰ সুৰক্ষা নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰী মোদীৰ প্ৰধান আৰু প্ৰথম লক্ষ্য। তাৰেই পৰিপ্ৰেক্ষিতত বহু বাধা বিঘিনি নেওচি অৱশেষত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল ৰাফেল যুদ্ধ বিমান। राफेल इंडक्शन सेरेमनी में सर्वप्रथम मैं फ्रांस की ऑनरेबल डिफेंस मिनिस्टर फ्लोरेंस पार्ली का अपनी ओर से और अपनी देशवासियों की तरफ से हार्दिक स्वागत करता हूं। इस इवेंट में आपकी ऑगस्ट प्रेजेंस वर्षों से चली आ रही हमारी मजबूत डिफेंस पार्टनरशिप को दर्शाती है। एयरफोर्स में राफेल का शामिल होना एक महत्वपूर्ण एवं ऐतिहासिक क्षण है और हम सब देशवासियों के लिए इस ऐतिहासिक पल का गवाह बनना एक गौरव का विषय है। इस अवसर पर मैं हमारी आर्म्ड फोर्सेस सहित समस्त देशवासियों को हार्दिक बधाई और शुभकामनाएं देता हूं। ৰাফেল বিমানৰ আছে কেতবোৰ বিশেষ ক্ষমতা। 1700 কিলোমিটাৰলৈ লক্ষ্যভেদ কৰিব পাৰে ৰাফেলে। কঢ়িয়াব পাৰে আণৱিক বিমান। অতি দুৰ্গম অঞ্চলতো কাৰ্যক্ষম হৈ থাকে এই যুদ্ধ বিমান। এই ৰাফেল যুদ্ধ বিমানৰ জৰিয়তে বায়ুসেনাৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, এই বিমানৰ সংযোজন বিশ্ব শান্তিৰ বাবে উপযোগী। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ক্ৰমাৎ জমি উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী খেল। AIUDFৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী দূৰৰে কথা, আজমলে নিৰ্বাচনেই নেখেলে 2021-ত। ইফালে ৰঞ্জিত দাসৰ বাবে নামনি অসমত সমষ্টি নাই বুলি কটাক্ষ কংগ্ৰেছৰ। অসমত বলিছে নিৰ্বাচনী বতাহ। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ আকৰ্ষণীয় হৈছে শাসক বিৰোধীৰ মাজৰ বাকযুদ্ধ। বিৰোধী কংগ্ৰেছ AIUDFৰ স্পষ্ট মত, 2021-ত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'ব। এই ক্ষেত্ৰত AIUDFৰ বিধায়ক মামুন ইমদাদুল হকে পুনৰবাৰ দোহাৰিলে আজমল কেতিয়াও নহয় অসমৰ মুখ্যমন্ত্ৰী। AIUDFৰ মতে মুখ্যমন্ত্ৰীটো দূৰৰে কথা, বিধানসভা নিৰ্বাচনেই নেখেলে আজমলে। ইয়া হিমন্তৰ পুৰণি নচলা নাটক। আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব অলৰেডি MP হৈ আছে। 3বাৰ তেখেতে ধুবুৰীৰ পৰা MP হৈছে। গতিকে তেখেত আৰু ইয়াত ঘূৰি অহাৰ কোনো কথা নাই। আৰু তেখেতৰ নাম লৈ এটা অপপ্ৰচাৰ কৰা হয় যে তেখেত অসমৰ মুখ্যমন্ত্ৰী হ'ব। আজি আমি অফিচিয়েল প্ৰেছ কনফাৰেন্স কৰি তেখেতৰ অফিচিয়েল কোৱাৰ্টাৰত আজি আমি অফিচিয়েল প্ৰেছ কনফাৰেন্স কৰি কৈ দিছোঁ যে আমাৰ মাননীয় সভাপতি কেতিয়াও মুখ্যমন্ত্ৰী হ'বলৈ নাযায়। 2016ত ভোট বিভাজনৰ বাবে কংগ্ৰেছ আৰু AIUDFে প্ৰায় 30টাৰ ওচৰত সমষ্টি হেৰুৱাইছিল। সেই সমষ্টিৰেই 2021-ত চৰকাৰ গঠন কৰাৰ কথা ক'লে বাকপটু নেতা মামুন ইমদাদুল হক চৌধুৰীয়ে। সৰু ডাঙৰ সব পলিটিকেল পাৰ্টিয়ে মিলি আমি এটা কংগ্লমাৰেশ্যন, এটা বৃহৎ মহাজোঁট এটা গঠন কৰি আছোঁ। গঠন কৰি আমি বিজেপি ক্ষমতাচ্যুত কৰিম। এইটো 1 পইণ্ট এজেণ্ডা হিচাপে কৈ আছে। 2016ৰ 1ৰ পৰা 126 সমষ্টি, 1ৰ পৰা 126 নম্বৰ চিৰিয়েললৈকে এটা ডাটা আমাৰ হাতত আছে, আপোনাৰ হাততো আছে। আমি এটা ডাটা অধ্যয়ন কৰিছোঁ। ভুলটো ক'ত হৈছে আমাৰ, কংগ্ৰেছৰ হওক বা UDFৰ হওক, ভুলটো ক'ত হৈছে আমি চব চাই আছোঁ। আমাৰ পাৰ্চনেল কেলকুলেশ্যনত আমি 80ৰ ওচৰা-ওচৰি চিট পাই দিম। ৰাজ্যত চৰকাৰ গঠনৰ হুংকাৰ দিলে সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰেও। কংগ্ৰেছৰ যুৱ বিধায়কগৰাকীৰ মতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সমষ্টি বিচাৰি হাহাকাৰ কৰিছে। নামনি অসমৰ কোনো সমষ্টিৰ পৰা ৰঞ্জিত দাস জিকিব নোৱাৰে বুলি কয় বিধায়ক চিকদাৰে। সৰ্বকৰ মানুহখিনিৰ মুখে মুখে এটাই কথা, এইবাৰ 2021-ত ৰঞ্জিত দাসক নালাগে। ৰঞ্জিত দাসে এতিয়া আমি শুনা পাওঁ বিভিন্ন সময়ত এই ভৱানীপুৰ, এই বোলে পাটাচাৰকুচি, এই বোলে পলাশবাৰী, এই বোলে গুৱাহাটী, মানে দৌৰি ফুৰিছে।
গতিকে এজন ৰাজ্যিক বিজেপিৰ সভাপতিয়ে যেতিয়া নিজৰ সমষ্টি বাদ দি বেলেগ বেলেগ সমষ্টি ক'ত যাব অংকবোৰ কৰি আছে বিজেপিয়ে কিমান সিট পাব আমি আগতে পূৰ্ব অনুমান নকৰোঁ বা আমি জুটিকিও নহওঁ কিন্তু এটা কথা স্পষ্ট 2021 চনৰ নিৰ্বাচনত সৰ্বুক সমষ্টিৰ পৰা বিজেপি জয়যুক্ত হ'ব নোৱাৰে 2021 চনৰ মহাযুদ্ধৰ বাবে বিৰোধী মহাযুদ্ধ সাজু বুলি কয় কংগ্ৰেছ আৰু EIUDFৰ দুই বিধায়কে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ ধাৰা অব্যাহত ৰাখিম সময় এটা বিৰতিৰ